কৃষ্ণ জয় গুৰু শংকৰ মোৰ নাম শ্ৰী বাৰ্বী বৰা মই আজি ভাওনা বচন প্ৰক্ষেপণ প্ৰতিযোগিতা ভাগিত উৎপল খনিকৰ দেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাট ভাগিৰ কৰুণ ৰসত বন্ধা সীতা চৰিত্ৰটি আৰু শ্ৰীযুত চন্দ্ৰমণি গগৈদেৱৰ দ্বাৰা ৰচিত শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাট ভাগিৰ ৰৌদ্ৰ ৰসত বন্ধা সুপৰ্ণখা চৰিত্ৰটি আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। জয় শান্তি সীতাৰ জয় জয় শান্তি সীতাৰ জয় জয় শান্তি সীতাৰ জয় 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 নাই প্ৰয়োজন সীতা মই জনম দুখনি অযোধ্যাৰ ৰাজসুখ আৰু বিধাতাই লিখাত নাই মোৰ কপালত সীতা মই চিৰভাগিনী মোৰ প্ৰতি হল বিধিবা ৰামৰ বাবে 14 বছৰ বনবাস ললোহিৰ পাতে সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত সিদিনা কিন্তু আছিল মোৰ মৰণে কাম্য কিন্তু লৱ কুশ ৰঘুবংশধৰ সিদিনা আছিল মোৰ গৰ্ভত এই মুঠি মাথো মহৰিষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ হিংসুকীয়া প্ৰজাৰ কথাকে তুমি বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক জমৰ যাতনা সেয়ে নেকি ৰামৰ ধৰ্ম সেয়ে নেকি ৰামৰ মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষক কুমাৰীৰ নাম মোৰ মানসী তলিকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষকুলত তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন হস্ত নসৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আকৌ কোনোৱে ক'লে মই বোলে সুৰ্পৰ্ণখা আজি মই মানসী নহওঁ আজি সুৰ্পৰ্ণখা নামেৰে পৰিচিত মই ত্ৰৈলোক্যৰ মাজে মই সুৰ্পৰ্ণখা মই সুৰ্পৰ্ণখা মোৰ ৰূপ যৌৱন আছিল প্ৰস্ফুৰিত পদ্মৰ দৰে কিন্তু আজি লক্ষ্মণ তোৰ বাবে
তাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত আৰু দিছিলোঁ প্ৰেমৰ প্ৰস্তাৱ। প্ৰত্যাখ্যান কৰিবৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণ উপনীতে এজনী অপলাক অসহায় অৱস্থাতে মনৰ মাজত কৰোঁতে উৎপীড়ন খন্তেকলৈ কম্পনটোৰ হৃদয়ত নাহিল সীতা। না কাকা নিষেধন কৰি পুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী খনিত। আজি মই লাঞ্ছিতা অপমানিতা এই মানৱৰ হাতে। অপমানৰ যোগ্য প্ৰতিশোধ ল'ব এই ৰাক্ষসী কোপৰ নখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ পথ। যাওঁ কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ ৰঘুকুল বিনাশ।